নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ আজিৰ এই ক্লাছত আমি বিএড আৰু ডিএলএড পৰীক্ষাৰ্থী সকলৰ কাৰণে জেনাৰেল সায়েন্সৰ ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো আৰু আজি হৈছে ক্লাছ নম্বৰ 1 আমি এনসিইআৰটি টেক্সটবুকৰ পৰা সায়েন্সৰ ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিম প্ৰথম প্ৰশ্নটোলৈ আমি আগবাঢ়িছো আৰু এই প্ৰশ্নটো ক্লাছ 10 ৰ চেপ্টাৰ 1 ৰ পৰা লোৱা হৈছে জেনাৰেল সায়েন্সৰ চেপ্টাৰ 1 ৰ পৰা লোৱা হৈছে a reaction in which a single product is formed from two or more reactants is known as a যি বিক্ৰিয়াত দুটা বা তাতকৈ বেছি বিক্ৰিয়ক পদাৰ্থই লগ লাগি কেনে এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে সেই বিক্ৰিয়াটোক কি বুলি কোৱা হয় প্ৰশ্নটো হেতু হয় অপচন বি তো কাৰেক্ট হ'ব কম্বিনেশন ৰিয়েকশনত কি হয় দুটা বা তাতকৈ বেছি পদাৰ্থ লগ লাগি কেনে এটাই মাত্ৰ পদাৰ্থ কি কৰে এটাই মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে এক্সাম্পল যদি দিও যেনেকৈ হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি কেনে কি কৰে পানী উৎপন্ন কৰে H2O পানী উৎপন্ন কৰে ইয়াতে সোয়া হাইড্ৰোজেন এটা কি হয় বিক্ৰিয়ক পদাৰ্থ অক্সিজেন কি হয় এটা বিক্ৰিয়ক পদাৰ্থ দুটা কি হল ৰিয়েক্টেন্টস দুটা কি হল বিক্ৰিয়ক পদাৰ্থ কিন্তু যেতিয়া পানী উৎপন্ন হল তেতিয়া কি হল এটা বিক্ৰিয়াজাত পদাৰ্থ হল এটাই প্ৰডাক্ট হল তো এইটো এটা কি হয় এক্সাম্পল হয় কম্বিনেশন ৰিয়েকশনৰ আৰু যদি দিও যেতিয়া কয়লা দহন কৰে কাৰ্বন অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কেনে কি কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে ইয়াতো কি আছে কাৰ্বন এটা বিক্ৰিয়ক পদাৰ্থ অক্সিজেন এটা বিক্ৰিয়ক পদাৰ্থ আৰু দুটা লগ লাগি কি হল কাৰ্বন ডাই অক্সাইড এইটো এটা কি হল বিক্ৰিয়াজাত পদাৰ্থ এটাই উৎপন্ন হল সেই কাৰণে এইটো হৈছে কম্বিনেশন ৰিয়েকশনৰ এক্সাম্পল ডিকম্পোজিশন ৰিয়েকশনটো কি হয় কম্বিনেশন ৰিয়েকশনৰ সংযোজন বিক্ৰিয়াৰ উলোটা হৈছে বিযোজন বিক্ৰিয়া ইয়াতে কি হ'ব এটাৰ পৰা দুটা বা তাতকৈ বেছি হ'ব যেনেকৈ মই যদি ক্যালসিয়াম কাৰ্বনেট ইয়াক যদি তাপ দিও হিট দিও তেতিয়া তেতিয়া কি হ'ব ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈকে ই ভাঙি যাব ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈকে ই ভাঙি যাব ইয়াতে সোয়া ইয়াতে কি আছিল এটা ক্যালসিয়াম কাৰ্বনেট এটা হৈ আছে ওকে ইয়াৰ পৰা ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড দুটা উৎপন্ন হল সেই কাৰণে ই ডিকম্পোজিশন ৰিয়েকশনৰ এটা এক্সাম্পল ডিসপ্লেসমেন্ট ৰিয়েকশনত কি হয় অপসাৰণ বিক্ৰিয়াত কি হয় এটা মৌলই আন এটা যৌগৰ পৰা তাৰ এটা মৌলটো কি কৰে অপসাৰিত কৰে এক্সাম্পল দিউ বাৰো যেনেকৈ সোয়া সোডিয়ামে যদি হাইড্ৰক্লৰিক এসিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া ই কি কৰিব এই সোডিয়ামটোৱে হাইড্ৰক্লৰিক এসিডৰ পৰা হাইড্ৰোজেনক ই গুৰ মাৰি পঠাই দিব তাৰ জাগাটো ই দখল কৰি লব কি হ'ব তেতিয়া সোডিয়াম ক্লোৰাইড হ'ব আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব হাইড্ৰোজেনটো ই হাইড্ৰক্লৰিক এসিডৰ পৰা গুৰ মাৰি পঠাই দিলে আৰু তাতে সোডিয়ামটো বহিল তো এইটো হৈছে ডিসপ্লেসমেন্ট ৰিয়েকশনৰ এক্সাম্পল আশা কৰিছো বুজি পাইছে এইবিলাক ক্লাছ 10 ৰ জেনাৰেল সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ৰ পৰা লোৱা হৈছে নেক্সট the atomic number of carbon is 6 and its atomic mass is 12 how many neutrons are there in the nucleus of carbon কাৰ্বনৰ পাৰমাণবিক সংখ্যা 6 হয় আৰু পাৰমাণবিক ভৰ হৈছে 12 ইয়াৰ নিউক্লিয়াছত কিমানটা নিউট্ৰন আছে আমাক খুদিছে নিউক্লিয়াছত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে এটো মনত ৰাখিব নিউক্লিয়াছত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে আৰু এই প্ৰটন আৰু নিউট্ৰনৰ যেটো প্লাস যেটো সাম ওকে ইয়াক কি বুলি কয় পাৰমাণবিক ভৰ বুলি কয় এটমিক মাস বুলি কয় এটমিক মাস কি হয় প্ৰটনৰ সংখ্যা আৰু নিউট্ৰনৰ সংখ্যা প্লাস কৰিলে এটমিক মাসটো পোৱা যায় ওকে এতিয়া সোয়া এই প্ৰশ্নটোত আমাক কাৰ্বনৰ যে এটমিক মাস হেতু কিমান দিছে
12 দিছে আৰু এটমিক নাম্বাৰ কি দিছে 6 দিছে আৰু আমি কি উলিয়াব লাগে নিউট্ৰনৰ নাম্বাৰটো উলিয়াব লাগে ঠিক আছে আকৌ চোৱা নাম্বাৰ অফ প্ৰটন মানে কি হয় নাম্বাৰ অফ প্ৰটন মানে হৈছে এটমিক নাম্বাৰ নাম্বাৰ অফ প্ৰটন মানে কি হয় এটমিক নাম্বাৰ হয় যেটো নেকি ইয়াত 6 বুলি দিয়া আছে ওকে তো ইয়াতে আমি কি পাম নিউট্ৰনৰ নাম্বাৰটো কি পাম 12 - 6 6 পাই যাম ওকে অপচন এ টু ইয়াতে কারেক্ট आंसर হৈ যাব প্ৰটনৰ নাম্বাৰ আৰু নিউট্ৰনৰ নাম্বাৰ প্লাস কৰিলে এটমিক মাস পায় আৰু প্ৰটনৰ নাম্বাৰটোৱে হৈছে এটমিক নাম্বাৰ ঠিক আছে ওকে নেক্সট which is the largest gland in the human body মানুহৰ শৰীৰত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি হয় যদি কয় যে লাৰ্জেষ্ট অৰ্গান বুলি যদি কয় তেতিয়া কি হয় আনসাৰটো স্কিন হৈ যায় ইয়াতে কৈছে লাৰ্জেষ্ট গ্ল্যান্ড কি হ'ব লিভাৰ হ'ব অপচন বি টু ইয়াতে কারেক্ট आंसर হৈ যাব লিভাৰ আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ which of the following is not an radioactive element radioactive element মানে কি হয় আপুনি এনেদৰে বুজি লব পাৰে যে যিবিলাক এলিমেন্টৰ পৰা যিবিলাক মৌলৰ পৰা অটোমেটিক এনাৰ্জি বিলাক উলাই থাকে অটোমেটিক শক্তি বিলাক নিৰ্গত হয় সেইবিলাক মৌলক তেজস্ক্ৰিয় মৌল বুলি কয় আৰু তেজস্ক্ৰিয়তাৰ একক কি হয় এটো কমেন্ট বক্সত জনাব ঠিক আছে কমেন্ট বক্সত জনাব যে তেজস্ক্ৰিয়তাৰ ইউনিট কি হয় ওকে যিমান বিলাক অপচন দিছে ইয়াৰ ভিতৰত কেডমিয়ামটো কি নহয় তেজস্ক্ৰিয় মৌল নহয় বাকি ইউৰেনিয়াম থৰিয়াম ৰেডিয়াম এইবিলাক কি হয় ৰেডিও এক্টিভ এলিমেন্ট হয় মই ইয়াতে কিছুমান লিষ্ট দি দিছো আপুনি লিখি লব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব অকল ডিএলএড বুলি নহয় এডিআৰই টু ইয়াৰ পৰা কোৱেশ্চন আহিছিল ৰেডিও এক্টিভ এলিমেন্ট কি আছে মই ইয়াতে লিষ্ট দিছো কিছুমান প্ৰমেথিয়াম polonium এষ্টেটাইন ৰেডন ফ্ৰেন্সিয়াম ৰেডিয়াম এক্টিনিয়াম থৰিয়াম ইউৰেনিয়াম নেপচুনিয়াম প্লুটোনিয়াম এইবিলাক কি হয় ৰেডিও এক্টিভ এলিমেন্ট হয় আৰু আছে মই কেইটামান ইম্পৰ্টেন্টৰ নাম দিছো নেক্সট what is the chemical name for baking soda baking sodaৰ ৰাসায়নিক নাম কি হয় বেকিং সোডাৰ ৰাসায়নিক নাম হৈছে সোডিয়াম বাইকাৰ্বনেট অপচন বি টু ইয়াতে কারেক্ট হয় যাক সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলি কয় আৰু ফৰ্মুলাটো হৈছে NaHCO3 ইয়াতে বাৰু মই লিখি দিছো নেক্সট অমৰলতা তলৰ কোনবিধ পুষ্টিৰ উদাহৰণ অমৰলতা কোনবিধ পুষ্টিৰ উদাহৰণ হয় পৰজীৱী অপচন বি টু ইয়াতে কারেক্ট হ'ব ই অন্য উদ্ভিদৰ ওপৰত গজে স্বপোষী বুলি ক'লে যিবিলাকে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে যেনেকৈ অল প্লান্টছ বিলাকে গছ গছনি বিলাকে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে গতিকে সেইবিলাক কি হয় স্বপোষী হয় আৰু মৰা জীৱ-জন্তু খোৱাবিলাক কি হয় মিতজীৱী পতংগ খোৱাবিলাক পতংগভোজী এইবিলাক নিশ্চয় আপোনালোকে গমেই পায় নেক্সট what are the tiny pores on the surface of leaves through which carbon dioxide is taken in cold পাতৰ পৃষ্ঠত কিছুমান সৰু সৰু কি থাকে বিন্ধা থাকে বিন্ধা যাৰ মাজেৰে উদ্ভিদে কি কৰে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে সেই বিন্ধাবোৰক কি বুলি কয় সেই বিন্ধাবোৰক কি বুলি কয় পত্ৰৰন্ধ্ৰ বুলি কয় ষ্টমাটা বুলি কয় অপচন বি টু ইয়াতে কারেক্ট হ'ব ক্লোৰোফিল কি হয় এক প্ৰকাৰ ৰঞ্জক পদাৰ্থ হয় যাৰ কাৰণে উদ্ভিদৰ পাতবিলাক বা উদ্ভিদবিলাক কি হয় সেউজীয়া হয় গ্ৰীন কালাৰৰ হয় কিয় কাৰণ ক্লোৰোফিল আছে এক প্ৰকাৰ ৰঞ্জক পদাৰ্থ হয় আৰু ষ্টমাটাত কি হয় দুটা গাৰ্ড সেল থাকে ওকে গাৰ্ড সেল থাকে যিয়ে নেকি ষ্টমাটাটো খুল খোৱা আৰু বন্ধ হোৱাত সহায় কৰে যেতিয়া কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব লাগে অক্সিজেন এৰিব লাগে বা কেতিয়াবা যদি জলীয় বাষ্প এৰি দিব লাগে তেতিয়া গাৰ্ড সেল বিলাকে ষ্টমাটাটো খুল খাই দিয়ে আৰু পিছত বন্ধ কৰি দিয়ে নেক্সট which part of the plant is considered its food factory
উদ্ভিদৰ কোনটো অংশক ইয়াৰ খাদ্য কাৰখানা বুলি কোৱা হয় খাদ্য কাৰখানা মানে কি যত খাদ্যবিলাক প্ৰস্তুত হয় উদ্ভিদৰ কোনটো অংশত খাদ্যবিলাক প্ৰস্তুত হয় পাতত হয় অপচন ডি টো ইয়াতে কাৰেক্ট হ'ব পাতত হয় সেই কাৰণে পাতটো কি বুলি কোৱা হয় খাদ্য কাৰখানা ফুড ফ্যাক্টৰী বুলি কোৱা হয় আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ what are carbohydrates made of কাৰ্বহাইড্ৰেট কিহেৰে গঠিত হয় কাৰ্বহাইড্ৰেট বিলাক কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেনেৰে গঠিত অপচন এ টো ইয়াতে কাৰেক্ট হ'ব কাৰ্বহাইড্ৰেট বিলাক কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেনেৰে গঠিত আইছো এবাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ লাইকেনত কোন দুবিধ জীৱই একেলগে সহজীৱী সম্পৰ্কত বাস কৰে লাইকেন দুটা জীৱৰ সহজীৱী হয় কোন দুটা জীৱৰ সহজীৱী হয় শেলাই আৰু ভেকুৰৰ যি লিভিং ৰিলেশনশিপ তাকেই লাইকেন বুলি কয় নেক্সট নিউক্লিয়াছ অফ এন এটম কনসিষ্ট অফ পৰমাণু এটা নিউক্লিয়াছত কি থাকে মই অকমান আগত কৈ আহিছো যে পৰমাণু এটা নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন থাকে ইলেক্ট্ৰন বিলাক বাহিৰত থাকে ইলেক্ট্ৰন বিলাক বাহিৰত থাকে নিউক্লিয়াছত নাথাকে নিউক্লিয়াছত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে আৰু প্ৰটনৰ সংখ্যা কি বুলি কয় প্ৰটনৰ সংখ্যাক এটমিক নাম্বাৰ বুলি কয় আৰু প্ৰটন আৰু নিউট্ৰনৰ সংখ্যাক একেলগে কি বুলি কয় এটমিক মাস বুলি কয় নেক্সট metals are good conductors because ধাতুবোৰ ভাল পৰিবাহী কাৰণ কি হয় কাৰণ ধাতুবোৰত কি থাকে মুক্ত ইলেক্ট্ৰন থাকে ফ্ৰী ইলেক্ট্ৰন থাকে সেই কাৰণে এইবিলাক কি হয় ভাল পৰিবাহী কিহৰ ইলেক্ট্ৰিচিটিৰ এটা কি হয় ভাল বিদ্যুতৰ এটা ভাল পৰিবাহী তাপৰ এটা কি হয় হিটৰ এটা কি হয় ভাল পৰিবাহী হয় কোনবিলাক ধাতুবিলাক ওকে নেক্সট in a food chain plants represent খাদ্য শৃংখলত উদ্ভিদে কি প্ৰতিনিধিত্ব কৰে খাদ্য শৃংখল বুলি ক'লে যেনেকৈ কি হয় চাও প্লান্টস ওকে প্লান্টস বিলাক যেনেকৈ ধৰা গ্ৰাছ হপাৰ বিলাকে খায় ফৰিং বিলাকে খায় গ্ৰাছ হপাৰ বিলাকক ফ্ৰগ বিলাকে খায় ফ্ৰগক কোনে খায় স্নেক ওকে আৰু ইয়াক কোনে খায় ময়ূৰ চৰাইয়ে খায় তো এইটো এটা কি হয় এটা ফুড চেইন হয় উদ্ভিদক কোনে খালে ফৰিঙে খালে ফৰিঙক কোনে খালে ভেকুলীয়ে খালে ভেকুলীক কোনে খালে সাপে খালে আৰু সাপক ময়ূৰ চৰাইয়ে খালে তো এইটো এটা কি হয় এটা ফুড চেইন হয় ইয়াতে উদ্ভিদটো কি খুচালে উদ্ভিদ হৈছে উৎপাদক প্ৰডিউসাৰ অপচন সি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ next which metal is kept immersed in kerosene oil to prevent accidental fire আকস্মিক জুই লগা ৰোধ কৰিব কাৰণে কোনটো ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় ক্যালসিয়াম ম্যাগনেসিয়াম সোডিয়াম আইৰন তো এই চাৰিটা অপচনৰ ভিতৰত সোডিয়ামটো কাৰেক্ট হ'ব সোডিয়াম পটাছিয়াম এইবোৰ ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় কাৰণ এইবিলাক অতিকৈ সক্ৰিয় ধাতু যাৰ কাৰণে ইহতে বায়ুত থকা জলীয় বাষ্প বা ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰি কি জুই লাগি ধৰে ওকে তো সেই কাৰণে তাক কেৰাচিন তেলত ডুবাই ৰখা হয় সোডিয়াম পটাছিয়াম মনত ৰাখিব আগবাৰিম পৰৱৰ্তী প্ৰশ্নটোলৈ the power of a lens is defined as the reciprocal of its লেন্সৰ ক্ষমতা কিহৰ প্ৰতিলোম বা কিহৰ ব্যস্ত ভগ্নাংশ হিচাপে সংজ্ঞায়িত কৰা হয় ব্যস্ত ভগ্নাংশ হিচাপে প্ৰকাশ কৰা হয় লেন্সৰ ক্ষমতা বুলি ক'লে পাৱাৰ p is equal to কি হয় 1/f হয় যত f মানে কি হয় ফোকাস দৈৰ্ঘ্যৰ যি প্ৰতিলোম বা ৰেচিপ্ৰকেল ইয়াকে কোৱা হয় পাৱাৰ অফ এ লেন্স আৰু ইয়াৰ SI ইউনিট কি হয় পাৱাৰৰ লেন্সৰ পাৱাৰৰ SI ইউনিট হৈছে ডায়োপ্টাৰ যাক নেকি দিনত কৰা হয়
ওকে তো ইয়াতে এটা বস্তু আমি মনত ৰাখিব লাগিব 1d মানে হৈছে 1/1 মিটাৰ 1/1 মিটাৰ বা এনেকেও লিখিব পাৰো 1 মিটাৰ ইনভাৰ্স বুলিও আমি লিখিব পাৰো ওকে পাৱাৰৰ লেন্সৰ পাৱাৰৰ এসআই ইউনিট কি হয় ডায়োপ্টাৰ হয় মনত ৰাখিব নেক্সট এইবিলাক ক্লাস 10 ৰ বস্তু হয় নেক্সট the device used for measuring electric current is বিদ্যুৎ প্ৰবাহ জুখিবলৈ কি আহিলা ব্যৱহাৰ কৰা হয় কি ডিভাইস ইউজ কৰা হয় এমিটাৰ অপচন এ টু কারেক্ট হ'ব এমিটাৰ next the splitting of white light into its component colors is called বগা পোহৰ ইয়াৰ উপাদান ৰংবোৰলৈ বিভক্ত হোৱা প্ৰক্ৰিয়াটো কি বুলি কয় বিচ্ছুৰণ বুলি কয় ডিসপাৰশন অপচন সি টু ইয়াতে কারেক্ট হ'ব বগা পোহৰক যেতিয়া সাতটা কালাৰলৈ বিভক্ত কৰা হয় ইয়াতে দেখিয়ে পাইছে প্ৰিজমত কেনেকে পোহৰবিলাক বিচ্ছৰিত হৈছে আৰু ভিবজিউৰ ওকে ভিবজিউৰ বা সাতটা যি কালাৰ দেখা পোৱা গৈছে বা সাতটা কালাৰলৈ ভাঙি গৈছে ইয়াক কি বুলি কয় ডিসপাৰশন বুলি কয় বিচ্ছুৰণ নেক্সট স্কাৰভি ইজ কজড বাই দি ডেফিচিয়েন্সি অফ হুইচ ভিটামিন কোনটো ভিটামিনৰ অভাৱত স্কাৰভি ৰোগ হয় ভিটামিন সি অপচন সি টু কারেক্ট হ'ব ভিটামিন ডিৰ অভাৱত কি ৰোগ হয় ৰিকেটছ বা অস্থিঅপৰেছিছ ভিটামিন বি1 হলে বেৰি আৰু ভিটামিন এৰ অভাৱত কি হয় কুকুৰি কণা নাইট ব্লাইণ্ডনেছ কুকুৰি কণা নাইট ব্লাইণ্ডনেছ ওকে ভিটামিন ডি ইয়াৰ অভাৱত কি হয় ৰিকেট ওকে মনত ৰাখিব নেক্সট freely suspended bar magnet always aligns in which direction মুক্তভাৱে উলমাই থোৱা দণ্ড চুম্বকে সদায় কোনটো দিশত অৱস্থান লয় আমি বাৰ ম্যাগনেট এটা এনেকে যদি বান্ধি থৈ দিও ই সদায় কি হয় উত্তৰ দক্ষিণ মুৱা হৈ থাকিব নৰ্থ সাউথ মুৱা ই হৈ থাকিব ওকে আমি যদি এনেকে ফ্ৰীলি বান্ধি থৈ দিও বাৰ ম্যাগনেট এটা যিফালে আমি তাক লাহেকে থৈ নিদিও কিয় ই অটোমেটিক্যালি কি কৰিব উত্তৰ দক্ষিণ মুৱা হ'ব নেক্সট the breakdown of complex components of food into simpler substances is called খাদ্যৰ জটিল উপাদানবোৰ সৰল পদাৰ্থলৈ ভাঙি যোৱা যেটো প্ৰক্ৰিয়া ইয়াক কি বুলি কয় ইয়াক পাচন বুলি কয় ডাইজেশন বুলি কয় ডাইজেশন আৰু আমাৰ ডাইজেশন ক'ত স্টাৰ্ট হয় মুখত মাউথ আৰু গৈ কিনে ক'ত কমপ্লিট হয় স্মল ইন্টেষ্টাইন ক্ষুদ্ৰান্তত স্মল ইন্টেষ্টাইনত কমপ্লিট হয় আৰু আমাৰ মুখত কি হয় আৰম্ভ হয় আৰু ক'ত আমাৰ ডাইজেশন নহয় ইসোফেগাছত ওকে ইসোফেগাছত ডাইজেশন নহয় ইসোফেগাস বা যাক আমি ফুড পাইপ বুলিও ক'ব পাৰো ফুড পাইপ ইয়াত খাদ্যৰ কোনো ডাইজেশন নহয় মুখত আৰম্ভ হ'ব স্মল ইন্টেষ্টাইনত শেষ হ'ব নেক্সট the normal temperature of a human body is মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান হয় 37 ডিগ্ৰী সেলসিয়াস অপচন এ টু কারেক্ট হ'ব Rusting of iron is an example of লোড মামৰে ধৰে ই কিহৰ এটা উদাহৰণ লোড মামৰে ধৰাটো হৈছে কেমিক্যাল চেঞ্জ অপচন বি টু কারেক্ট হ'ব ৰাসায়নিক পৰিৱৰ্তন আৰু ফিজিক্যাল চেঞ্জৰ যদি এক্সাম্পল দিব লাগে কি হ'ব পানীৰ পৰা বৰফ হোৱাটো বা বৰফৰ পৰা পানী হোৱাটো হৈছে ভৌতিক পৰিৱৰ্তন নেক্সট the vascular tissue for the transport of food in plants is called উদ্ভিদৰ দেহত খাদ্য পৰিবহন হয় খাদ্য পৰিবহনৰ বাবে সংবহন কলা থাকে সেই কলা বিধৰ নাম কি হয় ফুড মনত ৰাখিব এনেকে মনত ৰাখিব ফুড ফ্লোএম ফ ইয়াতো ফ ইয়াতো ফুড ফ আছে উচ্চাৰণটো এনেকে মনত ৰাখিব ফুড ফ ফ্লোএম অপচন বি টু ইয়াতে কারেক্ট হ'ব আৰু জাইলেমে কি কৰে পানীৰ সংবহন কৰে পানী ট্ৰান্সপোৰ্ট কৰে water
ট্ৰান্সপৰ্ট কৰে ঠিক আছে আৰু ফ্লয়েমে কি কৰে খাদ্যবিলাক ট্ৰান্সপৰ্ট কৰে নেক্সট the property of metals by which they can be beaten into thin sheets is called ধাতু এনেকুৱা কিছুমান ধৰ্ম আছে তাৰে ভিতৰত এটা ধৰ্ম হৈছে কি হয় যে আমি ধাতুবিলাক পাতল পাতল একদম পাতলৈ কি কৰিব পাৰো পৰিৱৰ্তন কৰিব পাৰো মানে সেপেটা কৰিব পাৰো এইটো কি ধৰ্ম হয় এইটো হৈছে মেলেবিলিটি অপচন বি টো কাৰেক্ট হ'ব যদি সেপেটা কৰাৰ কথা কৈছে এই ধৰ্মটো হৈছে মেলেবিলিটি সেপেটা কৰাটো আৰু যদি তাৰৰ ৰূপ দিছে তাৰ দীঘল যদি কৰিছে দেন ডাক্টিলিটি অপচন এ টো কাৰেক্ট সৰি ইয়াতে ডাক্টিলিটি মানে কি হ'ব তাৰৰ ৰূপ দিয়া দীঘল কৰা দীঘল কৰিলে ডাক্টিলিটি প্ৰপাৰ্টি আৰু মেলেবিলিটি হলে সেপেটা কৰাটো নেক্সট the number of oscillations per second of a vibrating object is called its কম্পনশীল বস্তু এটাই প্ৰতি সেকেন্ডত সম্পূৰ্ণ কৰা দোলনৰ সংখ্যা কি বুলি কয় এক সেকেন্ডত যিমান বাৰ দুলে ইয়া কোৱা হয় ফ্ৰিকুৱেন্সি বুলি কোৱা হয় অপচন বি টো কাৰেক্ট হ'ব এক সেকেন্ডত বা একক সময়ত যিমানখিনি দুলিব দোলন কৰিব ইয়াকে কি বুলি কয় কম্পনাংক বুলি কয় আৰু কম্পনাংকৰ এছআই একক কি হয় হাৰ্টজ হাৰ্টজ ওকে ইয়া এইচ জেডেৰে ডিনোট কৰা হয় নেক্সট the number of particles in 1 mole of a substance is কোনো পদাৰ্থৰ 1 মলত থকা কণিকাৰ সংখ্যা কিমান আমাক খুদিছে ইয়াক এভোগাড্ৰৰ সংখ্যা বুলিও কয় অপচন বি টো কাৰেক্ট হ'ব 6.022 into 10 to the power 23 ওকে আৰু ইয়াক এভোগাড্ৰৰ সংখ্যা বুলিও কয় ক্লাস 9 ৰ টেক্সট বুকত আছে এইবোৰ ক্লাস 9 ৰ টেক্সট বুকৰ পৰা লোৱা হৈছে নেক্সট who discovered the electron ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল জে থমসনে আৰু নিউট্ৰন আৱিষ্কাৰ কৰিছিল জেমছ চেডউইকে প্ৰটন আৱিষ্কাৰ কৰিছিল গল্ডষ্টিন ইউজিন গল্ডষ্টিনে গতিকে এইবোৰ মনত ৰাখিব ক্লাস 9 ৰ টেক্সট বুকৰ পৰা দিছো এইবিলাক ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল জে থমসনে প্ৰটন আৱিষ্কাৰ কৰিছিল ইউজিন গল্ডষ্টিনে আৰু নিউট্ৰন আৱিষ্কাৰ কৰিছিল জেমছ চেডউইকে নেক্সট which of the following organelles is known as the suicide bags of a cell কোষৰ কোনটো অংগাণুক আত্মঘাতী মনা বুলি কোৱা হয় আত্মঘাতী মনা বুলি কোৱা হয় লাইসোজমক অপচন বি টো ইয়াতে কাৰেক্ট হ'ব কোষ এটাৰ সুইসাইড বেগ বুলি কোৱা হয় লাইসোজমক আৰু মাইটোকন্ড্ৰিয়া কি বুলি কোৱা হয় পাৱাৰ হাউস অফ এ সেল কোষৰ শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি কয় ওকে কোষৰ বা সেলৰ পাৱাৰ হাউস বুলি কাক কয় মাইটোকন্ড্ৰিয়াক কয় কোষৰ শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি কাক কয় মাইটোকন্ড্ৰিয়াক কয় কোষৰ আত্মঘাতী মনা বুলি কাক কয় লাইসোজমক কয় ওকে নেক্সট the tendency of undisturbed objects to stay at rest or to keep moving with the same velocity is called স্থিৰ অৱস্থাত থকা বস্তুৰ স্থিৰ অৱস্থাত থাকিবলৈ বিচৰা বা সমবেগত গতি কৰি থকা বস্তু সেই একে বেগেৰে গতি কৰি থাকিব বিচৰা যেটো প্ৰৱণতা ইয়াক কি বুলি কয় ওকে মানে কি কোনোবা এটা বস্তু যদি ৰৈ আছে ই ৰৈ থাকিব বিচাৰে কোনোবা এটা বস্তু যদি গৈ আছে ই সেই বেগতে গৈ থাকিব বিচাৰে যেতিয়ালৈকে বাহিৰৰ পৰা কোনো ধৰণৰ বল প্ৰয়োগ নহয় ই হৈছে গতি বিষয়ক প্ৰথম সূত্ৰ যাক জড়তাৰ সূত্ৰ বুলিও কয় গতি বিষয়ক প্ৰথম সূত্ৰ যাক জড়তাৰ সূত্ৰ বুলি কয় গতিকে কেতিয়াবা সুধিব পাৰে যে গতি বিষয়ক প্ৰথম সূত্ৰটো কি বুলি কয় জড়তাৰ সূত্ৰ বুলি কয় কি হয় বাহিৰৰ পৰা বল প্ৰয়োগ নকৰা পৰ্যন্ত ৰৈ থকা বস্তুটো ৰৈ থাকিব বিচাৰে আৰু গৈ থকা বস্তুটো সেই একে স্পিডতে গৈ থাকিব বিচাৰে ঠিক আছে ইয়াক কয় গতি বিষয়ক প্ৰথম সূত্ৰ জড়তাৰ সূত্ৰ ইমানখিনি আছিল আজিৰ এই সেশনটোত যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু বন্ধু বান্ধৱীক শেয়াৰ কৰি দিব আৰু যদি
চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ ল'বা। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।